ডাঙৰ কথা কোৱাৰ দ্বাৰা নহয়, সৰু সৰু অনুভৱবোৰ বুজি পোৱাৰ দ্বাৰা সম্পৰ্ক গভীৰ হয়। আইনা এখনৰ দাম হীৰাতকৈও কম হ'ব পাৰে, কিন্তু হীৰা গহনা পিন্ধাৰ পিছতো সকলোৱে আইনাখনকে বিচাৰি ফুৰে। সৰু কথাত সম্পৰ্ক ভাঙিব নালাগে। ইমান মানুহৰ ভিৰৰ মাজত মনৰ মিল হৈছে বাবেইতো দুয়োজন এটা সম্পৰ্কত আছে। যিকোনো মানুহ আপোনাৰ ওচৰলৈ আহে অনুভৱৰ দ্বাৰা আৰু প্ৰভাৱৰ দ্বাৰা। যদি আৱেগ লৈ আহিছে তেন্তে সেইজনক মৰম দিয়ক। যদি কোনোবা অভাৱত আহিছে তেন্তে সহায় কৰক, আৰু যদি কোনোবা প্ৰভাৱত আহিছে তেন্তে সুখী হওক যে ভগৱানে আপোনাক ইমানখিনি সামৰ্থ্য দিছে। ধৰ্মশাস্ত্ৰ গীতাৰ জ্ঞান। ভীষ্ম পিতামহে শ্ৰীকৃষ্ণক এটা প্ৰশ্ন কৰিছিল, পানীতকৈ পাতল কি, ভূমিতকৈ গধুৰ কি, জুইতকৈ প্ৰবল কি, কাজলতকৈ কলা কি? শ্ৰীকৃষ্ণই মনোমোহা হাঁহি এটাৰে উত্তৰ দিলে, পিতামহ, জ্ঞান পানীতকৈ পাতল, পাপ ভূমিতকৈ গধুৰ, ক্ৰোধ জুইতকৈ প্ৰবল আৰু কাজলতকৈ কলা কলংক। অচল হৈ বহিলে অভ্যাস ধ্বংস হয়, যত্নৰ বাবে হাৰ মানিলে ধনৰ অপচয় হয়, ভুলকৈ বীজ সিঁচি খেতিয়কে নিজৰ বীজ ধ্বংস কৰে। যদি কোনো সেনাপতি নাথাকে তেন্তে সেনাবাহিনী ধ্বংস হয়। জীৱনত আনৰ পৰিচয় তলত নিজৰ চিনাকি নিদিব। নিজৰ পৰিচয়ত সকলো কাম কৰিবলৈ চেষ্টা কৰক আৰু দেখিব আপুনি লাহে লাহে এজন চিনাকি মানুহ হৈ পৰিছে। কাৰোবাৰ ভৰিত পৰি ডাঙৰ নহ'ব, নিজে নিজৰ ভৰিত ভৰ দি থিয় হ'বলৈ চেষ্টা কৰক। তেতিয়াহে আপুনি বুজিব যে জীৱনৰ প্ৰকৃত সুখ কেনেধৰণৰ। স্বাৰ্থৰ জগতত আনৰ তলত কাম কৰি মাংস ভাত খাই কুকুৰৰ দৰে থকাতকৈ নিজৰ উপাৰ্জনেৰে আলু দিয়া ভাত কেইটা খাই নিজৰ পৃথিৱীত ৰজা হৈ থাকিব পৰাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান, যিটো সকলোৱে কৰিব নোৱাৰে। পিঠিৰ আঁৰত বদনাম কৰি মুখৰ আগত আন্তৰিকতা প্ৰদৰ্শন কৰা মানুহৰ পৰা আঁতৰি থকাই ভাল। তেনে শত্ৰু অধিক ভয়ংকৰ। মানুহ চিনি পোৱাৰ উপায়। মানুহক চিনি পাবলৈ হ'লে টকা ধাৰলৈ দিয়ক। মানুহ যদি চিনিব বিচাৰে তেন্তে তেওঁৰ এটা উপকাৰ কৰক, তাৰ পিছত চাওক সি প্ৰকৃত নে অপ্ৰকৃত। এজন ব্যক্তিক জানিব বিচাৰিলে আপোনাৰ এটা গোপন কথা তেওঁৰ লগত শ্বেয়াৰ কৰক, তাৰ পিছত চাওক কথাটো কিমান পেটত ৰাখিব পাৰে। মানুহক চিনি পাবলৈ হ'লে প্ৰথমে চাওক তেওঁ আনৰ বাবে সহায়ক হয় নে নহয়। মানুহ চিনি পাবলৈ প্ৰথমে তেওঁ সত্যবাদী হয় নে নহয় পৰীক্ষা কৰক। টকা বা আন সম্পত্তিৰ ওপৰত লোভ লালসা আছেনে নাই এবাৰ লক্ষ্য কৰক। দেউতা প্ৰতি সময়তে নিমপাতৰ দৰে তিতা হয়, কাৰণ দেউতাই এইটো নিবিচাৰে যে তেওঁৰ সন্তানক কোনোবা কীট পতংগই আক্ৰমণ কৰক। কিন্তু দেউতাকৰ এই কথা কিছু সন্তানে সহজে বুজি নাপায়। তেওঁলোকে তেতিয়াহে বুজি পায় যেতিয়া দেউতা নামৰ ছাঁ মূৰৰ ওপৰত নাথাকে। অহংকাৰে কয় কিমান টকা আছে, সংস্কাৰে কয় পৰিয়াল কেনেকুৱা, স্পৰ্শই কয় প্ৰকৃতি কেনেকুৱা, যুক্তিয়ে কয় জ্ঞান কেনেকুৱা, মুখৰ ভাষাই কয় মানুহজন কেনেকুৱা, পচন্দই কয় ভাৱনা চিন্তা কেনেকুৱা, সপোনে কয় ভৱিষ্যত কেনেকুৱা। দৰাচলতে শিয়ালক বৰ চতুৰ জীৱ বুলি কোৱা হয়, আৰু এই পৃথিৱীত চাবলৈ গ'লে চতুৰতাক বেছি প্ৰশংসা কৰা হয়। সেই হিচাপে মানুহে শিয়ালক পুহিব লাগিছিল, কিন্তু মানুহে কুকুৰ পোহে, কাৰণ সংগী হিচাপে চতুৰতকৈ বিশ্বাসযোগ্যৰ প্ৰয়োজন বেছি। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।